ইয়াত এটা পথ আছিল, পকী পথ, আৰু সেই পকী পথৰ অৱস্থাটো মই দেখুৱাবলৈ বৰ্তমান উপস্থিত হৈছোঁ বনাইৰ ৰবি বৰুৱা গাঁৱত। গাঁওখন প্ৰায় বিধ্বস্ত, গাঁওখনৰ সকলো ঘৰ দুৱাৰ সকলো শেষ, লগতে বাট পথৰ অৱস্থাও একেবাৰে ভয়ানক। মই যদি কিছু মোৰ সতীত হয় কিছু দৃশ্য দেখুৱাব, কেনেধৰণে প্ৰবল সোঁতে এই পকী পথসমূহ ছিঙি লৈ গ'ল সেই দৃশ্যটো দেখুৱাইছোঁ। এয়া মাত্ৰ এটা স্থানত নহয়, এই যিটো দৃশ্য দেখিছে এতিয়া সমগ্ৰ গাঁওখনৰ পথটোৱে এনেধৰণে ছিঙি লৈ গৈছে, আৰু যাৰ পৰিণতিত এতিয়া এই অঞ্চলটোৰ এই গাঁওখনৰ ৰাইজসকল বন্দী হৈ পৰিছে, তেওঁলোক সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াতে আজি 6টা দিন কোনো ধৰণৰ বিদ্যুতৰ যোগান নাই, বিদ্যুতৰ খুঁটাসমূহ ইতিমধ্যে পানীত পৰি আছে। ইয়াতে খোৱা পানীৰ কোনো যোগান কৰি দিব পৰা নাই, সকলো ছিঙি লৈ গৈছে, আৰু বাট পথৰ অৱস্থা এতিয়া এনেধৰণেই বিধ্বস্তপ্ৰায় হৈ পৰিছে। অকণমান আগলৈ আহিলে সুবিধা হ'ব। আপোনাৰ ঘৰ ইয়াতে? হয়, মোৰ ইয়াৰ ওচৰতে। কি কেনেকুৱা ধৰণে দেখিছোঁ, পথটো দেখিয়ে জানিছোঁ এই বানৰ ভয়াৱহতা কিমান। কেনেধৰণে আজি অলপ শুকাইছে? আজি যথেষ্টখিনি শুকাইছে। মানে এইখন গাঁৱলৈ, এই গাঁওখন 2টা চাইডৰ পৰা ৰাস্তাটো ছিঙি পেলালে। গাঁওখনৰ যোগাযোগে কমপ্লিট বিচ্ছিন্ন হৈ আছে এতিয়া। এইফালৰ পৰা মানুহৰ মানে পানী শুকালে যদিও গাড়ী ঘোঁৰা আহিব পৰা অৱস্থাত নাই, আৰু বনাই চাইডৰ পৰাও আহিব পৰা অৱস্থাত নাই। ৰাস্তা দুটা অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে, 1 নম্বৰ। আৰু দ্বিতীয়তে ইয়াত পানীৰ কাৰণে পশুধনৰ বহুত ক্ষতি হৈছে। মানে বহুতখিনি, কিছুমানৰ গৰু ছাগলী উটি গৈছে, আৰু কিছুমানৰ এতিয়া যোনখিনি আছে সেইখিনি বেমাৰত পৰিছে। ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি আছোঁ, তেওঁলোকে আহিম বুলি কৈছে, কি কৰে দেখা যাওক। আৰু ঘৰবোৰ কি পলসে পুতি পেলালে? পলসে গোটেই ঘৰ পুতি পেলালে। এতিয়া পলসে পুতি পেলালে, বা বহুতৰ ক্ষতি হৈছে। কিছুমানৰ গাড়ী ঘোঁৰা পানীত ডুবি গ'ল, মোৰে আপোনাৰো গাড়ী ডুবিছে? কেইখন ডুবিলে? মোৰ 6-7খন ডুবিলে। মানে ইঞ্জিনলৈকে ডুবিছে আৰু সেইবিলাক এতিয়া বিকল হৈ পৰিল। সেইখিনিতো বিকল হয়, সেইখিনিতো কমপ্লিট আকৌ মানে খুলি ৰিপেয়াৰ কৰিব লাগিব। এই যিটো পথ দেখিছোঁ, এনেকৈ গোটেই পথটোতে এনেধৰণে ছিঙিছে। এইটোতো ছিঙিছে। ইয়াৰ আগলৈ এই নামঘৰটোৰ আগেদি সোমাই যায় সেই আৰু এটা পথ আছে, সেই পথটো ছিঙিছে। তাৰপিছত মেইন জগদুৱাৰ পৰা অহা যোনটো আছে, সেইটোৰ লগত মানে জগদুৱাৰটো বনাই কানেকশ্যনটো কমপ্লিট বন্ধ হৈ গ'ল। সেইকেইটা ছিঙি লৈছে। ধন্যবাদ জনাইছোঁ আপোনাক। এনেধৰণে এতিয়া এই পৰিৱেশবোৰ দেখি সকলো ব্যথিত হৈ পৰিছে। এই দৃশ্যবোৰ দেখি সকলোৰে ঘৰবোৰ পলসে পুতি পেলালে, ঘৰবোৰত একাঠো পৰ্যন্ত পলস, আৰু এতিয়া দুৰ্গন্ধ, চৌদিশে দুৰ্গন্ধময় পৰিৱেশ। এই পৰিৱেশবিলাকত হয়তো ইতিমধ্যে ৰ'দ আৰম্ভ হৈছে, ৰ'দ দিবলৈ আৰম্ভ হৈছে, আৰু মানুহৰ মাজত ইতিমধ্যে বেমাৰ আজাৰ আৰম্ভ হৈ গৈছে। এই ক্ষেত্ৰত প্ৰশাসনে যদি এই অঞ্চলসমূহ, বিধ্বস্তপ্ৰায় অঞ্চলসমূহত শীঘ্ৰেই স্বাস্থ্য শিবিৰ আয়োজন কৰি চিকিৎসা সেৱা আগনবঢ়ায়, তেতিয়া কিন্তু অধিক জটিলতৰ হৈ পৰিব এইবোৰ পৰিৱেশ। আৰু যিহেতু এই যাতায়ত বিধ্বস্তপ্ৰায়, আকৌ কেতিয়া পুনৰ আগৰ দৰে হ'ব সেয়া কিন্তু এতিয়াও অনিশ্চিত। এই কথাবোৰে এতিয়া চিন্তিত কৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক।